डिब्रूगढ़ हनुमान बाग सूरजमल कनाई कॉमर्स कॉलेज ने मंगलवार को विभिन्न कार्यक्रम के साथ अपना 67वां स्थापना दिवस मनाया। महाविद्यालय के प्रतिष्ठापक अध्यक्ष डॉक्टर लक्ष्मी प्रसाद दत्त के यादगार में द्वितीय वार्षिक वक्तव्य कार्यक्रम में पहली बार शुभारंभ किए वाणिज्य रत्न अवार्ड ज्योति ललिता कानोई फाउंडेशन के अध्यक्ष ज्योति प्रसाद कानोई को प्रदान किया गया। इसके अलावा डॉक्टर विदिशा महंत की देखरेख में प्रकाशित और बिराज सोनवाल द्वारा संपादन वर्ष 2024 से 25 के सालाना मैगजीन वाणिज्य दर्पण का विमोचन भी किया गया। इस कार्यक्रम में उपस्थित डिब्रूगढ़ के विधायक प्रशांत फुकन ने महाविद्यालय के 67वें वर्षगांठ पर कानोई परिवार ने डिब्रूगढ़ के महाविद्यालय और विश्वविद्यालय की स्थापना में बड़ी भूमिका निभाई है। विभिन्न कार्यक्रम के साथ आयोजित कार्यक्रम में माजुली महाविद्यालय के अध्यक्ष डॉक्टर देवजीत शैकिया, कानोई कॉलेज के प्रिंसिपल शशिकांत साइकिया, कॉलेज के प्रिंसिपल डॉक्टर जयदेव गोगोई उपस्थित रहे। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण शर्मा की रिपोर्ट। आज डिब्रूगढ़ ऐतिहासिक कानोई वाणिज्य महाविद्यालय 67তম प्रतिष्ठा दिवस उपलक्षे और डिब्रूगढ़ प्रौढा व्यक्ति लक्ष्मीप्रसाद दत्त डांगरियार जी प्रतिष्ठा दिवसर जड़ित जी सभा कराइছিল ताले आहिलो अत्यंत ভাল লাগিলে। এই लक्ष्मीप्रसाद दत्त डांगरियाय कानोई कलेज हक कमार्स कलेज हक मनोहारी कलेज हक डिब्रूगढ़ यूनिभार्सिटी हक पतार क्षेत्र जी व्यवस्था लले कानोई परियाলৰ सहयोग करी আজি সেই কথাখিনি আজি বক্তৃতামালাত গোটেই কথাখিনি আলোচনা হ'ল। মই ভাবোঁ যে আমি তেখেতক স্মৰণ কৰিব লাগে। আজি তেখেতৰ যি ব্যৱস্থা সেই ব্যৱস্থা যাতে আগন্তুক দিনতো উঠি অহা প্ৰজন্মই অতি সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে, সেই গোটেই কথাবিলাকৰ ওপৰত মোৰ বক্তৃতাত এইখিনি কথা প্ৰকাশ পাইছে। আৰু মই ভাবোঁ নিশ্চয় আমি সকলোৱে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আগন্তুক দিনতো কলেজৰ যিটো পৰিৱেশ, এই অঞ্চলটোৰ যিটো পৰিৱেশ, আপুনি ইয়াৰ গোটেই আধা কিলোমিটাৰ অঞ্চল যি এটা পৰিৱেশ, সেই পৰিৱেশটো গঢ়াৰ ক্ষেত্ৰত লক্ষ্মীপ্ৰসাদ দত্ত ডাঙৰীয়াৰ যি অৱদান আৰু কানৈ পৰিয়ালৰ যিটো অৱদান, সেই অৱদানক নিশ্চয় আমি শ্ৰদ্ধাৰে পঢ়িব লাগিব। মহাবিদ্যালয়ৰ প্ৰশাসনৰ উদ্যোগত পূৰ্বৰ দৰে এই বছৰো আমাৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হ'ল আৰু এইবাৰ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা জ্যোতিপ্ৰসাদ কানৈ ডাঙৰীয়াক প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা বাণিজ্য ৰত্ন উপাধি প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী বছৰবোৰতো ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰা হ'ব আৰু আমি অনাগত দিনবোৰত বাণিজ্য মহাবিদ্যালয় পূৰ্বৰ 66 বছৰীয়া যি ঐতিহ্য, সেই ঐতিহ্যৰ ধাৰা অব্যাহত ৰাখি মহাবিদ্যালয়খনক নতুন এক দিগন্তলৈ লৈ যাবলৈ বৰ্তমানৰ নতুন অধ্যক্ষ ডক্টৰ জয়দেৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মহাবিদ্যালয়ৰ পৰিয়াল ঐক্যবদ্ধ হৈছোঁ। আৰু এটা ভাল লগা কথা যে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আধুনিক ডিব্ৰুগড়ৰ নিৰ্মাতা ডক্টৰ লক্ষ্মীপ্ৰসাদ দত্ত স্মাৰক ডক্টৰ স্মৃতিত হয়। ডিব্ৰুগড় হনুমান বাগ সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ আজি 67 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি অতি উলহ মালহেৰে মহাবিদ্যালয় পৰিয়ালৰ সকলোৱে উদযাপন কৰিছোঁ। এই উদযাপনৰ লগত সংগতি ৰাখি আমি এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই বক্তৃতা অনুষ্ঠান হৈছে আমাৰ মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ ডক্টৰ লক্ষ্মীপ্ৰসাদ দত্ত। গতিকে তেখেতৰ নামত আমি এই বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যোৱা বছৰৰ পৰা আমাৰ এই বক্তৃতা অনুষ্ঠান আয়োজন হৈছে। আগন্তুক দিনতো এই ধাৰা অক্ষুণ্ণ থাকিব। ইয়াৰ লগতে সংগতি ৰাখি আমি এইবাৰ প্ৰথমবাৰৰ বাবে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ সৰ্বোচ্চ উপাধি এটা এৱাৰ্ড বাণিজ্য ৰত্ন দিয়াৰ কাৰণে আমি আগবাঢ়িছিলোঁ আৰু সেই কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈছে। প্ৰথমবাৰৰ বাবে এই বঁটা গ্ৰহণ কৰিছে আমাৰ সকলোৰে পৰিচিত ডিব্ৰুগড়ৰ সকলোৰে আদৰৰ সমাজকৰ্মী উদ্যমী এজন ব্যক্তি চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈ ডাঙৰীয়াই। গতিকে তেখেতেও যথেষ্ট ভাল ধৰণেৰে আমি তেখেতসকলক আদৰিছোঁ আৰু লগতে আমাৰ যিটো বক্তৃতা অনুষ্ঠান হৈছে সেই বক্তৃতা প্ৰদান কৰিছে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই। গতিকে আমি দেৱজিৎ শইকীয়াকো আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। গতিকে তেখেতৰ ভাষণ সুন্দৰভাৱে ৰাখিছে। আমাৰ গ্ৰাম্য নগৰৰ অৰ্থনীতি, সমাজনীতি, ৰাজনীতিৰ ওপৰত তেখেতে বক্তৃতা আগবঢ়াইছে। গতিকে আমাৰ সেই অনুষ্ঠানটো
সেই বক্তৃতা অনুষ্ঠানৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কথাও অৱগত হৈছে। গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনবিলাকত আমাৰ মহাবিদ্যালয়ৰ যি অতীতৰ গুণ গৰিমা আছিলে, সেই অতীতৰ গুণ গৰিমা আমি নতুন জেনেৰেশ্যনক আমি অৱগত কৰিবৰ কাৰণে আমি মহাবিদ্যালয়খনৰ গুণ গৰিমা অক্ষুণ্ণ ৰাখি আগতকৈ অধিক মাত্ৰা এটা দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে আমি ভাবিছোঁ অনুষ্ঠানটো যথেষ্ট সফল হৈছে। धन्यवाद। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और